শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ চিকিৎসাধীন মাতৃ প্ৰিয়তা গগৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি ৰক্তচাপজনিত সমস্যা হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰিয়তা গগৈ বৰ্তমান চিকিৎসকে তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি অৱগত কৰিছে চিকিৎসকসকলৰ তদাৰকত আইচিইউত চিকিৎসাধীন হৈ আছে বিধায়কগৰাকীৰ মাতৃ আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো আৰু কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ চিকিৎসাধীন হৈ আছে মাতৃ প্ৰিয়তা গগৈক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰক্তচাপজনিত সমস্যা হোৱাত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় কিন্তু বৰ্তমান চিকিৎসকে তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি অৱগত কৰিছে চিকিৎসকসকলৰ তদাৰকত সম্প্ৰতি আইচিইউত চিকিৎসাধীন হৈ আছে বিধায়কগৰাকীৰ মাতৃ শিৱসাগৰ মাননীয় বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়ম্বদা গগৈ অসুখত ভুগি আছিল কেইদিনমানৰ পৰা তাৰপৰা আজি কালি গধূলি 2 বজাৰ পৰা অলপ বেছিকৈ অসুখ হোৱাৰ পৰিপ্ৰেক্ষিতত অলপ চুগাৰটো বিশেষ ক্ষেত্ৰত তেখেতলৈ অলপ কমি যোৱাৰ কাৰণে আচলতে এই অসামৰিক চিকিৎসালয় চিকিৎসাধীন হৈছে আৰু বৰ্তমান অকণমান ষ্টেবল যদিও তেখেতক আইচিইউত বৰ্তমান এডমিট কৰি থোৱা হৈছে আৰু ইয়াৰ ডক্টৰে উচ্চ চিকিৎসাৰ কাৰণে এতিয়া যোৰহাটলৈ তেখেতক যোৰহাট চিকিৎসালয়লৈ তেখেতক প্ৰেৰণ কৰিব ইতিমধ্যে পৰিয়ালৰ সকলো আহি আছে ইয়াত সমবেত হৈছে সকলো আৰু তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ খুব সোনকালে যে তেখেত যে আৰোগ্য হয় তাক আমি কামনা কৰিছোঁ